আমাৰ চিডিকৰ ভিডিঅ'টো কোন আছে রাজেন বাকি সাইন দেন দেখলে উল্টে শুনো আর আমরা লোকাল ভিডিও মতো প্ৰায় 10 দিনমান আগত আমাৰ গোৱালপাৰা জিলাৰ মাননীয় জ্যেষ্ঠ আৰক্ষী অধীক্ষক ছাৰে মোক এটা খবৰ দিয়ে যে আমাৰ ৰংজুলি বনাঞ্চলত বহুত দীৰ্ঘদিন ধৰি ৰঙৰঙীয়া কাঠৰ বেহাৰ চলি আছে তো তেওঁলোকে কি কৰে বহুত লোকে গছ কাটি চিমলিতলা দলগুমা সেইবোৰ অভিমুখে কাঠবোৰ বৰপেটালৈ পঠায় অবৈধ মিললৈ আৰু কিছু সংখ্যক মেঘালয়লৈ পঠায় তো সেই খবৰটো পাই মই সৰু সৰু কিছুমান টিম ফৰ্ম কৰি ছাৰে কিছুমান জেগা কৈছিল যে এইকেইটা জেগাইদি তেওঁলোকে গছবোৰ নিয়ে বলেৰো পিকআপত তো সেই জেগাত টিমবোৰক মই ৰাখিছিলোঁ তেওঁলোকে ধৰক এই 10 দিনৰ পৰাই তাতে লুকাই ডিউটি কৰি আছিল তো কালি এটা বিশেষ খবৰ পাওঁ যে এখন বলেৰো পিকআপ চিলুক অভিমুখে মেঘালয় এটা মিলৰ পৰা কাঠ লৈ আহি আছে তো সেই খবৰ পাই মই অচিদুত নৈ আমি সেই জেগালৈ প্ৰচিড কৰি আমি সেই বলেৰো পিকআপখন জব্দ কৰোঁ জব্দৰ লগতে তেওঁলোকৰ তাতে 3জন লোক আছিল 3জন লোকৰ লগত আমি প্ৰায় 90ডাল কাঠ জব্দ কৰোঁ তো জব্দ কৰি আমি 3জনক দুধনৈ থানালৈ আনো থানা আনি তেওঁলোকৰ স্বীকাৰ ভিত্তিত আমি এজন লোকৰ কথা গম পাওঁ তেওঁৰ নাম হামিদুল ইছলামৰ কথা আগতেও মোক ছাৰে কৈছিলে তো তেখেতক আমি চাই আছিলোঁ কিন্তু তেখেত পলায়তক হৈ আছিল তো তেওঁলোকৰ স্বীকাৰ ভিত্তিত আমি গম পাওঁ যে কালি ৰাতি হামিদুল ইছলামে কাহিবাৰী অঞ্চলত লুকাই থোৱা কিছুমান হাল গছ তেওঁ তাৰ পৰা তেওঁৰ বলেৰো পিকআপত নি চিমলিতলা অভিমুখে নিব তো সেইটো খবৰ পাই আমিও তালৈ লগালগ প্ৰচিড কৰি অলপ দেৰি আমি এজেগাত থাকি যেতিয়া তেওঁ আহি আছিল তেওঁৰ সেই বলেৰো পিকআপত গছসহ তো আমি তেওঁক কৰায়ত্ব কৰোঁ তো কৰায়ত্ব কৰি আমি হামিদুল ইছলামৰ লগতে তেওঁৰ আমি গাড়ীত আমি 9 জোপা হাল গছ পাওঁ তো পাই আমি তেওঁক সহ সেই গছসহ চিজ কৰি আমি থানালৈ আনো আৰু এই থানাৰ ভিত্তিত আজি আমি ইয়াত এটা কেছ ৰুজু কৰি এতিয়া আমাৰ 3জন সহ হামিদুল ইছলামক ধৰি 4জনক আমি আজি জেললৈ প্ৰেৰণ কৰিম দেখা গৈছে যে অসম চৰকাৰৰ এটা বেয়া বিভাগ আছে সেই বিভাগটোৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ